নমস্কাৰ স্বাগতম জনাইছোঁ অন্য এটা ভিডিঅ'লৈ। তো বন্ধুসকল, এইটো ভিডিঅ' এটা ইনফৰ্মেটিভ ভিডিঅ' হ'ব। এইটো এটা চাকৰিৰ খবৰ, নিয়োগ বাৰ্তা আপোনালোকক দিবলৈ বিচাৰিছোঁ। নিবনুৱা যুৱক যুৱতীসকলৰ বাবে সুখবৰ নে দুখবৰ মই নাজানো, তথাপিও আপোনালোকক দিবলৈ বিচাৰিছোঁ। ইয়াতে পোষ্ট কেইটামান খালী হৈছে, ইয়াতে চাকৰি খালী হৈছে, চাকৰি পদৰ কাৰণে আপোনালোকে এপ্লাই কৰিব পাৰিব। ইয়াতে আপোনালোকক জনাব বিচাৰিছোঁ, যিসকল হায়াৰ ছেকেণ্ডেৰী পাছ অৰ্থাৎ দ্বাদশমান পাছ যিসকল প্ৰাৰ্থী আছে, হায়াৰ ছেকেণ্ডেৰী HS পাছ যিসকল প্ৰাৰ্থী আছে, আপোনালোকে এপ্লাই কৰিব পাৰিব। কেনেকৈ এপ্লাই কৰিব লাগিব, কি পোষ্ট খালী হৈছে, ক'ত খালী হৈছে, মই সবিশেষ জনাই দিম। তো যদি আপোনালোকক জনাব বিচাৰোঁ, তো বন্ধুসকল, DC অফিচ হাইলাকান্দিৰ অন্তৰ্গত এইকেইটা পোষ্ট হয়। DC অফিচ হাইলাকান্দিৰ পৰা শেহতীয়াকৈ এটা চাকৰিৰ বিজ্ঞাপন প্ৰকাশ কৰিছে তেওঁলোকে। তো বন্ধুসকল, তাতে হায়াৰ ছেকেণ্ডেৰী যিসকল উত্তীৰ্ণ কেণ্ডিডেট আছে তেওঁলোকৰ পৰা আবেদন বিচৰা হৈছে, তাৰ বিষয়ে জনাব বিচাৰিছোঁ। তো বন্ধুসকল, ইয়াতে পদৰ নাম হৈছে ডিষ্ট্ৰিক্ট টেকনিকেল ছাপৰ্টিং ষ্টাফ পদ। ইয়াতে আপোনালোকে এপ্লাই কৰিব পাৰিব, যিহেতু আপোনালোকে দৰমহা লাভ কৰিব মাহিলী 14,000 টকাকৈ। 14,000 টকাকৈ প্ৰতিমাহে লাভ কৰিব এই পদকেইটাৰ বাবে। আপোনালোকে যদি চিলেকশ্যন পাই যায় তেতিয়াহ'লে মাহে লাভ কৰিব 14,000 টকাকৈ, ঠিক আছে। তো ইয়াতে কোৱালিফিকেশ্যন, আদাৰ কোৱালিফিকেশ্যন এটা আছে। ইয়াতে আপোনালোকক 6 মাহৰ কম্পিউটাৰ ডিপ্ল'মা লাগিব। 6 মাহৰ কম্পিউটাৰ ডিপ্ল'মা যিকোনো এটা ইনষ্টিটিউটৰ পৰা আপোনালোকক 6 মাহৰ এখন কম্পিউটাৰ ডিপ্ল'মা লাগিব। এইখিনি থাকিলে আপোনালোকে এই পদকেইটাৰ কাৰণে এপ্লাই কৰিব পাৰিব। ইয়াতে পদ মাত্ৰ আছে 2টা, ঠিক আছে। তো বন্ধুসকল, পদ বহুত কম আছে, তথাপি যদি এপ্লাই কৰিব বিচাৰে কৰিব পাৰিব। আৰু যদি আপুনি এপ্লাই নকৰে, ঘৰত কোনোবা আপোনজন কোনোবা যদি আছে, আত্মীয় কোনোবা আছে, ভিডিঅ'টো কাইণ্ডলি শ্বেয়াৰ কৰি দিব, যাতে তেওঁলোকে সুবিধাটো গ্ৰহণ কৰিব পাৰে। তো ইয়াতে মই বয়সৰ সীমাটো কৈ দিওঁ, আপোনালোকে কিমান বছৰৰ পৰা কিমান বছৰলৈ এপ্লাই কৰিব পাৰিব। ইয়াতে 18 বছৰৰ পৰা আপোনালোকে 41 বছৰ বয়সলৈ এপ্লাই কৰিব পাৰিব। তো বন্ধুসকল, যিহেতু আবেদন প্ৰক্ৰিয়া যিহেতু আৰম্ভ হৈছে, আপোনালোকে এপ্লাই কৰিব পাৰিব। আবেদন কৰা অন্তিম তাৰিখটো মই জনাই দিছোঁ, 4 মাৰ্চলৈ আপোনালোকে এপ্লাই কৰিব পাৰিব। মনত ৰাখিব, 4 মাৰ্চৰ ভিতৰত আপোনালোকে এপ্লাই কৰিব লাগিব। আৰু কেনেকৈ এপ্লাই কৰিব মই জনাই দিছোঁ। এপ্লাই কৰিবৰ কাৰণে অসম গেজেট যিখন পাৰ্ট 9 যিখন ষ্টেণ্ডাৰ্ড ফৰ্ম আছে, সেই ফৰ্মখন আপোনালোকে ভালদৰে ফিল আপ কৰি সেইখনৰ লগত যাৱতীয় কি ডকুমেণ্টছ লাগে মই জনাই দিম, সেইখিনিৰ সৈতে আপোনালোকে এপ্লাই কৰিব লাগিব। তো এপ্লাই কৰিবৰ কাৰণে যিখন ফৰ্মখন আছে, ফৰ্মখনৰ লিংকটো আৰু বিজ্ঞাপনৰ লিংকটো মই ডেছক্ৰিপশ্যনত দি দিম। আপোনালোকে ওপৰতে চেক কৰিলে আপোনালোকে লিংক দুটা পাই যাব। সেই লিংক দুটাত ক্লিক কৰি আপোনালোকে বিজ্ঞাপনখন আপোনালোকে পঢ়ি ল'ব পাৰিব, আৰু লগতে যিখন আবেদন পত্ৰখন আপোনালোকে ডাউনলোড কৰি প্ৰিণ্ট কৰি আপোনালোকে এপ্লাই কৰিব পাৰিব। এতিয়া কি নথি পত্ৰ লাগিব মই আপোনালোকক জনাই দিছোঁ। আপোনালোকে স্ক্ৰীণত মই শ্ব' কৰাই দিম, আপোনালোকে চাই যাব বন্ধুসকল। তো ইয়াতে মন কৰিব, মই যিহেতু স্ক্ৰীণত দেখাই দিছোঁ, ইয়াতে চাওক, চেল্ফ এটেষ্টেড কপিজ অফ অল এডুকেশ্যনেল চাৰ্টিফিকেট এণ্ড মাৰ্কশ্বিট। আপোনালোকৰ হায়াৰ ছেকেণ্ডেৰী গোটেইখিনি চাৰ্টিফিকেট আৰু মাৰ্কশ্বিটখিনি আপোনালোকক লাগিব। আৰু ইয়াতে কম্পিউটাৰ যিটো ডিপ্ল'মা সেইখন লাগিব। আৰু এটা কাম কৰিব, গোটেই ডকুমেণ্টছখিনিত আপোনালোকে চেল্ফ এটাচ কৰি দিব লাগিব, মনত ৰাখিব। তাৰপাছতে 3 কপি ৰিচেণ্ট তোলা পাছপৰ্ট চাইজ ফটোগ্ৰাফ আপোনালোকে তাত দিব লাগিব। ফৰ্মখনৰ লগত যিহেতু একপি গাঁঠি দিব লাগিব, বাকী 2খন ফটো আপোনালোকে আপোনালোকৰ খামৰ ভিতৰত পঠাব লাগিব। আৰু ইয়াত কৈছে যে ডিউলি চাইন্ড এক্ৰছ বাই দ্য কেণ্ডিডেট, ঠিক আছে। যোনে এপ্লাই কৰিব, যদি আপুনি এপ্লাই কৰে তেতিয়াহ'লে আপোনালোকে চাইন কৰি দিব লাগিব, মনত ৰাখিব। আপোনালোকৰ এটা পৰীক্ষা হ'ব, এই পৰীক্ষাটো আপোনালোকে উত্তীৰ্ণ হ'লে চিলেকশ্যন পাই যাব। তো ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ, আপোনালোকক জনাবলগীয়া এইখিনি আছিলে। আশা কৰিছোঁ আপোনালোকৰ ভিডিঅ'টো কামৰ হ'ব। তো ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, ওপৰত লিংক দুটা আছে। যোনে এপ্লাই কৰে অতি সোনকালে আপোনালোকে এপ্লাই কৰি লওক। ফৰ্মখন আপোনালোকে ভালদৰে ফিল আপ কৰিব, লগতে যাৱতীয় নথি পত্ৰখিনি আপোনালোকে দি ধুনীয়াকৈ DC অফিচৰ যিটো হাইলাকান্দি DC অফিচ হাইলাকান্দি অসমৰ যিটো তেওঁলোকৰ অফিচৰ এড্ৰেছ, সেইটো এড্ৰেছত আপোনালোকে প্ৰেৰণ কৰি দিব। তো আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকৰ কামৰ হ'ব।